নমস্কাৰ বহুদিনৰ পিছত আপোনালোকৰ মাজত এটা ভিডিঅ' আগবঢ়াইছোঁ আশা কৰিছোঁ সকলোৱে চাব যোৱা ইংৰাজী 10 অক্টোবৰ তাৰিখে গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত চুতীয়া জাতি মহিলা সমাৰোহ আয়োজন কৰিছিল আৰু সেই অনুষ্ঠানটিত ময়ো উপস্থিত আছিলোঁ আমাৰ সদৌ চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা মোৰ শ্ৰদ্ধা শ্ৰীযুত অমিয় কুমাৰ বৰা ডাঙৰীয়া তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই উপসভানেত্ৰী শ্ৰীযুতা নীলিমা শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ ইতিমধ্যে কেইবাটাও কাৰ্যসূচী হৈ গ'ল আৰু এতিয়া আছে সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাত ময়ো অংশগ্ৰহণ কৰিলোঁ আৰু দেখিছেনে আজি বতৰো একদম ডাৱৰীয়া আৰু ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী সুকলমে পাৰ হ'ল এতিয়া আমি পুনৰ প্ৰেক্ষাগৃহত বহি আছোঁ আৰু ইয়াৰ পিছৰ অনুষ্ঠান আছে চুতীয়া জাতিৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন আৰু এতিয়া কোলাবুৰী নাচ চাম আমি মই তেতিয়া নিগমে মৰিম মই নিগমে মৰিয়ে যাম ভগৱান আকৌ নানিবা দে
ৰাতিলে ঠানি হ'ব ও ফুলিলে বেবেলি ঐ লতা ঐ কৈনো কৈ থাকিলে উৰকে নমৰে ঐ বহাগৰ বিহুৰে কথা ঐ সকলতে অকলৈ নাখাবা অকলৈ নাখাবা মাকো এচগল দিবা ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰতি মইনামতি সদায় যাব। আৰু প্ৰেক্ষাগৃহত ধুনীয়াকৈ অনুষ্ঠানসমূহ হৈ আছে আৰু এতিয়া আমি অকণমান ফটো মাৰোঁ বুলি আহিলোঁ। সাংস্কৃতিক অনুষ্ঠানসমূহ হৈ থাকিব, তাৰ মাজতে এতিয়া মুকলি সভা আছে। নিৰ্দিষ্ট বক্তা, আমন্ত্ৰিত অতিথিসকল আৰু বিশিষ্ট অতিথিসকলকে আদি কৰি সকলো আহি উপস্থিত হ'লহি আৰু সকলোৱে খুব ধুনীয়াকৈ ভাষণ দিলে। সভা চলি আছে, তাৰ মাজতে আমাৰ ভোক লাগিল যিহেতু আমি খাবলৈ বুলি অকণমান ওলাই আহিলোঁ। হেল্ল' গাইজ, কি খবৰ? কাপোৰটো গোটেই দিলে বৰষুণত মানে শোভাযাত্ৰা টিপি গ'ল তাই। আজি বাৰু বাইক ধুনীয়া লাগিছে নে আপোনালোকে ক'ব? চাগে ভিনদেউ চাগে ফিটা হৈ যাব। ভিনদেউ ক'ব চাগে মাই মোৰ মালটো আজিলৈকে তেনেকৈ কৈয়ে পোৱা নাই, আজিলৈকে একো মৰমত কৈয়ে পোৱা নাই। অকল ফোন কৰে, অকল খবৰ লয় আৰু ক'ত আছা ক'ত আছা, বেলেগ একো কথাই নাপাতে। মোক বিঙু বিজত হ'ব ডাইৰেক্ট মানে খাৰা কথা এইবোৰ। ধুনু বাবু আনকি খুলখালিয়েকো গালি খাওঁ, ময়ো বেয়া পাওঁ এইবোৰ যে খুলখালিয়েকো গালি খাওঁ। শুন মাতি আজিলৈকে কৈয়ে নাপালে একো এটা। হয় নাই ক, আজি খুলখালিকে গালি খাওঁ নাই ক? খাই কিমান গালি খাব? এপা গালি খাওঁ, ভিনিপাও গালি খাওঁ। ধুনীয়াকৈ গালি এই মানে সঁচাকৈ লোকে আজিলৈকে মোক জান শুন বুলি একো এটা কৈয়ে নাপালে। সঁচাকৈ নাই ইমান বছৰ ভাল পোৱা আৰু বৰ্তাক লগ পালোঁ, লগ পাই খুবেই বেছি ভাল লাগিলে। মানুহজন খুব ভাল, সদায় ভালে থাকক। আৰু এগৰাকী হৈছে বৰমা। বৰমাও বহুত মৰমীয়াল, আমাক বহুত বেছি মৰম কৰিলে দেই। তেখেতক সন্মান জনাবৰ বাবে মই জিলাৰ সম্পাদিকা দীপামণি শইকীয়াক অনুৰোধ জনালোঁ। ইমানখিনি মৰম আৰু সন্মান পাই নিজকে বহুত বেছি সুখী অনুভৱ কৰিছোঁ। লগতে বহুত বহুত ধন্যবাদ থাকিল সকলোলৈকে। আৰু চুতীয়া জাতি মহিলা সমাৰোহ অনুষ্ঠানটি খুব ধুনীয়াকৈ হৈ গ'ল। আৰু আমি 2025 চনত কাক হেৰুৱালোঁ সকলোৱে গম পাইছে, আমাৰ মৰমৰ জুবিন দাক হেৰুৱালোঁ, যিটো দুখ আমাৰ চিৰজীৱন থাকি যাব। আৰু আমি সকলোৱে এটাই বিচাৰোঁ, জুবিন দাই ন্যায় পোৱাটো, ন্যায় লাগে আমাক। বহু যুগৰে নাচোন এনাৰু সঁচামোন, বহু যুগৰে আপোন
আৰু আজিলৈ ভিডিঅ'টো ইমানে শেষত এটা কথাই ক'ম জয় জুবিন দা